Hey guys, welcome to my YouTube channel WWG Vlogs. So ভালে মানে ঢেকল ভিডিও চলো নপুনা তো আজি ভাবিছো অকমান ওলাই যাও ওলাই আইছো মানে গান্ধীপুৰম ওলাই আইছো গান্ধীপুৰম মানে কইম্বটুৰ দাদাজনে কমেন্ট কৰি কৈছে যে কইম্বটুৰ টাউনখন দেখাবৰ কাৰণে সো তাৰ কাৰণে অকমান আজি বেলেগ এটা কামত আইছো সো হে 1 কিলোমিটাৰ দিছিকা তো অকমান আপোনাক দেখাম কইম্বটুৰ টাউনখন কেনেকুৱা ধৰণৰ বহুত আপোনাক প্ৰায় পাহাৰ নদী কিবা কিবি হাৱাৰ পৰি আজি অকমান টাউনখন গাঁও চাও বহুত দেখালো আজি অকমান ওলাই আইছো অহা আজি 5 মাহ হ'ব আজি ফাৰ্ষ্ট ওলাইছো তাহলে যাব লৈছো মানে কানাডা আমাৰ জানমণি ঘৰলৈ যাবগে দেবাই তাক অকণ বজা চজা কৰিব লাগে বোলে তো লগতে মই অকণ লিটিকাই আৰু ಸೂರ್ಯ ಗೆಲ್ಲ ಅದ ಹಾಫ್ ಪೆನ್ ಹೋಗಲ್ಲ ಜಾಸ್ತಿ ಹೀರಿಗೆಲ್ಲ ಇದೆ ಹೋಗಲ್ಲ এই মানুহটোৰ লগতে আমাৰ ভীষণ এখন যুদ্ধ হৈ গ'ল যুদ্ধ মানে ইয়াৰ লগত কাজিয়া লাগি আমাৰ গোটেই ল'ৰাখিনি ৰাতিয়ে পলাই গুচি গৈছিলেগৈ তাৰপিছত আমি আহিছিলোঁ মানে আমাক অনলাইনত অৰ্ডাৰ কৰা হ'ল আহিলোঁ এতিয়া আমি ৰাতিয়ে গৈ থাকোঁ এতিয়া আমাৰ জান ভাই যাবগৈ অহা দেৱাই তাক অলপ মানে হেৰি বস্তু কিনি দিব লাগে বোলে এই ধৰক যেনে শাৰী হাগিছ শাৰী শাৰী চৰি হাগিছ নহয় দেই শাৰী শাৰী সো এনেকৈ অলপ বজা চজা কৰি দিম ব'লক ধেমালি ধেমালি কৰি কিনে অলপ বজা চজা কৰি মেলি আপোনালোকৰ টাউনখন অকণ দেখাই মেলি আহি যাম ব'লক তো গাইজ 4 ঘণ্টামান ৰখি ৰখি যেনে তেনে বাছখন পালোঁ বাছখন আহোঁতে মেক্সিমাম গাইজ জাষ্ট আহি কিনি গান্ধীপুৰম পালোঁহি এয়া গ'ল কইম্বটুৰ গান্ধীপুৰম বাছ ষ্টেচন এইটোৱে চৰকাৰী বাছ ষ্টেচন এইটো আপোনাৰ এইটোৱে হৈ গ'ল এইটো মেইন হাইৱে এইটো অভাৰব্ৰিজ এইটো গ'ল বাছ ষ্টেণ্ডটো আৰু এতিয়া মই আহি কিনে জাষ্ট মানে কুঁহিয়াৰ অলপ অলপ মাৰি লৈছোঁ কাৰণ বহুত গৰম পৰিছে বাছত এখন বহুত অসুবিধা পইচা ইলে স্বামী মাৰুম নেই ভয়া ওলাই আহিছোঁ এতিয়া এইফালে চাওক এইটো পাৰে গ'লে মানে আপোনালোকে মোবাইল আপোনাক মানে হেৰি মোবাইল যে ছেকেণ্ড হেণ্ড মোবাইল পূৰা মাৰ্কেট পাব এইটো বেক চাইডে আছে আৰু এইফালে ডাইৰেক্ট বজাৰ মানে এনে কিনাৰে কিনাৰে গলি গলি বজাৰ বহে এই পাছফালে এখন এনেকৈ এবাৰ আৰম্ভ হয় এইখন বজাৰ আৰম্ভ হয় আপোনালোকৰ ঘৰৰ সৰু সৰু বস্তুবিলাক কি লাগে ন ফুটপাথত বেছি ন বুজি পাইছে আৰু চলি যায় হয় নহয় ব'লক এতিয়া আগলৈ যাম মেইন বস্তু একদম আগত যাম তাত হেৰি বজাৰ বহে কাপোৰ বজাৰ বহে তাৰ বোলো কাপোৰ লৈ দেখাম চাব কাপোৰ বস্তু কিমান সস্তা ইয়াত কাপোৰ ধৰিব নোৱাৰিব আপোনালোকে কিমান হেৰি তো ব'লক দেখাম ন এখন সৰু হেৰিখন এখন এই থানাখনৰ কি হেৰি বুলি কি বুলি হোটেল বুলি চিনাকি দিছ মেইন টাউনতো আমি সোমোৱা নাই চিধা আহিছোঁ মানে অট'ৱালা এটাক সুধিলোঁ যে আগত ইয়াতে এখন প্ৰাগ ৰেষ্টুৰেণ্ট আছিলে গান্ধী প্ৰাগ বুলি আছিলে নহয় আছে চ' মানে এইটো সঁচা নে মিছা নাজানো আমাৰ ৰুমত বন্ধ হ'ল বুলি কৈ থাকে মেইন এইটো এই অকল বন্ধ কৰি থাকে চ' আজি লৈ আহিছোঁ তো অলপ চাই লওঁ যদি সেইখন আছে তাৰ পৰা ফুৰি আহোঁ ন তো টিকটক ঘৰটো টিকটক নিকিবি এইটো কি টিকটক ঘৰটো টিকিটা ক ইয়াৰ পৰা টিকটক যায় তামাম কমেডি দেখোন আজি তো সেইফালে সোমাম অলপ পিছত আহি লওঁগৈ অঁ টিকটকৰ মেইন অফিচটো এইটো খেতি কৰিছে দেই কিয় আহি মনটো খুবেই বেয়া লাগিলে এখন প্ৰাগ ইমানে ধুনীয়া আছিলে নহয় মই কৈছোঁ এতিয়া চাওক কেনেকুৱা জৰাজীৰ্ণ জংঘল হয় বন্ধ কৰি পেলালে একদম ফুল পূৰা জংঘল হৈ গ'ল আৰু জীৱ জন্তু যিখিনি আছিলে বোলে ওৱান ছাইড কৰি দিলে এইটো পূৰা লক কৰি দিলে নাজানো কি কাৰণে এনেকুৱা হ'ল কিবা কেছ লাগিল নাজানো এনে সুন্দৰ প্ৰাগ আছিলে এখন হ'লেও মানুহখন আহি কিনি বহি আছে চাওক হ'লেও মানে বাকী হেৰিটোতো ঠিকেই আছে এতিয়ালৈকে কিন্তু এইবিলাক চাওক চফা চিকুণ নকৰা হৈ গ'ল প্ৰাগৰ এখন প্ৰাগ হৈ থকা নাই এখন অঁ ডাইৰেক্ট জংঘললৈ পৰিৱৰ্তন হৈ গ'ল এইবিলাকত চবৰে জীৱ জন্তু আছিলে নিগনি চিগনি কিবা কিবি ঢেৰ বস্তু আছিলে মানে বহুত জীৱ জন্তু আছিলে ন এইফালে সাপ আছিলে
বান্দৰ চান্দৰ এনেকৈ সেই ঘৰিয়াল চৰিয়াল চব আছিলে আমি আগতে বহুত ডাঙৰ আছিলোঁ এতিয়া কি কাৰণত বন্ধ হৈ গ'ল তাক সুধিলোঁ মানে এইটো আৰু নুখোলে আৰু বুলি কৈছে এখন প্ৰাক বন্ধ বাদুলিটো বহুত আছে অসমত কোনো নাই দেখা বাদুলি কি কৰিব উপায় নাই এইবিলাকে চাওক আৰু যাওঁগৈ এনেকৈ অকণমান বহোঁ ইয়াতে অকণমান হ'লোঁ ভাগৰটো লাগিছে বহুত দেৰি একেৰাহে ফটো দুকপিমান মাৰোঁ ইয়াতে এনেকৈ মাৰি কিনি দেই যাওঁগৈ আৰু ন কিন্তু বেয়া লাগিছে বহুত ধুনীয়া এখন প্ৰাক আছিলে বহুত ধুনীয়া মানুহে ধুনীয়াকৈ মনোৰঞ্জন কৰিব আহিছিলে এটা কথা ক'বলৈ গ'লে ইয়াত মনোৰঞ্জনটো বেছি হৈছিলে সঁচা বুজি পাইছানে কি হৈছিলে মানে যিটো ভেলেণ্টাইন ডে দিনাখন যিটো পৰিস্থিতি হয় ন ইয়াত পাগলা হৈ যাব মকল নহয় আমি আহি পাইছোঁতো এই চুকে চুকে কোনে কোনে চব মানে জোপাতি বহি থকাই পাব সেইটো কাৰণে বন্ধ কৰি লৈছেগৈ মাছৰ সেই মিউজিয়ামটো একুৰিয়ামটো জানো কোনফালে আছিলে টোটেলি ফটোকপিকে মাৰি যাওঁগৈ আৰু তাৰপিছত লাহেকৈ বজাৰ চজাৰ কৰি কিনি অলপ ভালেই লাগিছে মনটো ফ্ৰেছ লাগিছে কিন্তু চাওক কি ধুনীয়া নাম হেৰি আছিলে চাওক জুৰাছিক পাৰ্ক ইমান ধুনীয়া পাৰ্কখন বৰবাদ ব্লগ কৰিলে এটা ফটো দুকপিমান মাৰি লওঁ ঠিক আছে পিছত লগ পাম এইহাল দেখিছে নাই এইহাল এনেকুৱা খোপা কাৰণে এখন পাৰ্ক বন্ধ হ'ল বুলি মই ভাবিছোঁ মানে এবাৰ দেখিছে মা কচম একদম মানে কেনেকুৱা জোপাতে বহি থাকে নহয় বেয়াই লাগে দেখি কিনি আমাৰ এটা মানে আগতে এইফালে চুক এটা আছিলে সি কথা পাতিছে তাৰ লগত তই কথা পাতিছ নেকি ইয়াৰ লগত অঁ নাই পতা এইফালে চুক কেইটামান আছিলে সেইকেইটা চুকত যে মা কচম মানে এই গলিটোৰ পৰা গৈ কিনে আগলৈ সেইটো চুকত গৈ গ'লে মানে থাকিবলৈ জেগা নাপায় আপোনাৰ তাত ৰখিবলৈ জেগা নাপায় এইটো চাৰমিনা মেইন জেগাটো সেইডোখৰ পৰাইতো বন্ধ হ'ল অঁ এইটো চাৰমিনা আছিলে ইয়াত ফটো মাৰি থোৱা একপি আছিলে মোৰ ভাগৰ আছে নাই জানো ফেচবুকত চাব লাগিব ইয়াত ফটো মাৰি থোৱা আছে মোৰ ভাগৰ বাই বাই গান্ধী পাৰ্ক এতিয়া আমি যাওঁ বজাৰ কৰিবলৈ হ'ল অকণমান টাইম পাছ কৰি যিমানটো আগৰ ফিলিংছটো যিমানটো ভাল লাগিছিলে আজিকালি আমি ভাল নালাগে খালি মুখৰ আগৰডোখৰ এডোখৰ বজাৰডোখৰ অকণমান ঠিকে আছে খোৱা বোৱাখিনি আগৰ নিচিনাই আছে চ' অলপ মন মৰা টাইপৰ হৈ গ'ল ইমানটো ফিলিংছটো ভাল নালাগিলে চ' কি কৰিম তই এনেই আহিলোঁ ন ভালেমান বছৰ হৈ গ'ল মেক্সিমাম 6-8 বছৰমান হৈ গ'ল তাহলে নহা ত' আহিলোঁ নি চালোঁ অকণ হ'লেও বিকাশ এই বিজয় কৈছিলে বন্ধ হ'ল বুলি অট'টা ড্ৰাইভাৰক সুধিছিলোঁ মানে এনেই খোলা থাকে নৰ্মেলি খোলা এনে আৰু জাষ্ট ড্ৰাইভাৰ বনাই থৈ দিছে মানে বোলে এটা বজাৰ কওঁগৈ তাৰপিছত ৰুমৰ দাম গাল থাকে হয় ন ট্ৰাকৰ পৰা ওলাই আহিছোঁ জাষ্ট এইডোখৰ চাওক কি ধুনীয়া লাগিছে ন এইটো মেইন পইণ্ট আৰু কইম্বটুৰ গান্ধীপুৰমৰ এইটো মেইন ট্ৰাফিক পইণ্টটো এইটোৱে হয় পাৰ হৈ লওক গাড়ীবিলাক ভয়ে লাগে ঠগি দিব বুলি চ' এতিয়া বজাৰ চজাৰ কৰিম অকণমান আমি ইয়াতে ন এনেকৈ গৈ থাকিম বস্তু চাই গৈ থাকিম কিবা কিবি কিনি গৈ থাকিম মইতো এনেকৈ নিকিনো মই এনেই চকতে আহিছোঁ আৰু লগতে তহঁতি কিনিব তো মই বোলো আপোনালোকৰ জেগাডোখৰ অকণমান দেখাই দিওঁ কি সুন্দৰ লাগিছে নহয়নে বাকীনো আৰু কি টাউনৰ ভিতৰত সোমাই নাযাওঁ আজি মানে আৰু ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু মোবাইল তাই বজাৰে আছে অকল মোবাইলৰ বজাৰে আছে মোবাইল আপুনি মুঠতে 250 টকাও পাব মোবাইল আপুনি ব্লেক এণ্ড হোৱাইট মোবাইল 250 টকাও পাব আমাৰ লগৰ এটা আছিলে সেই মোবাইল 250 টকাত কিনে চলাই আকৌ যোৱা টাইমত খতম কৰি থৈ যায় তেনেকুৱা চ' এতিয়া কাপোৰ কানি অলপ চাই লৈ বজাৰ কৰি লওঁ হয়নে লগ পাই আছোঁ মলত যদি এযোৰ কাপোৰ চেণ্ডেল পচন্দ নহয় গোডাউন নেকি वो इधर में पसंद नहीं आया ना कौन सा मॉडल चाहिए वो ऐसा वाला चरक करने वाला चरक वाला पसंद नहीं है तब नीचे देखेगा ठीक है गेहरा में केनेका सब लगा सेरक करा বুলি কৈ দিছো যা বিগ ব্রেকিং নিউজ গাইস আমি এখন দোকানতে চামিন খাবলৈ সোমাইছিলো আকৌ চামিন লাগে আকৌ চামিন কি বোলে চামিন চিন নাপায় চামিন দোকান মই কি করে চামিন চিন নাপায় मालूम नहीं भैया क्या बोलेगा यार सिर्फ वेजिटेबल पूरा फुल वेजिटी बहुत बजार কৰিলে গ'লে দিছিলে জানৰ কাৰণে বেগ আমাৰ বিজয় মালি এডাল লৈছে এডাল দাম কিমান লৈছে ক'ব পাৰিব এইটো চাওক এনেই কিমান লৈছে বাৰু দাম শুনিলে বেহুচ হৈ যাব মাই গড এনেকুৱা ভয়ংকৰ দাম দি লৈছোঁ নহয় দামটো কৈছিলে আপোনাৰ 1500 টকা দেই 1500 টকা দামটো চিধা চিধি দিছোঁ 900 টকা
দিলে দে নিদিলে নাই মা কচম কেছতে লৈ যা বুলি কৈছে আৰু কমত দিলেহেঁতেন নহয় নাই আৰু অকণমান কেঁকে ক'লে আৰু কমতে দিলে ন কিন্তু এতিয়া কি কৰিবি হ'ব আমি ইমানো বাৰ্গেন নকৰোঁ কাৰণ কেলৈ কাৰো বাচ্ছা কথা হ'বতো 900 টকা পালোঁ 900 আনিছোঁ কিমান দাম দিব দাম কমাব হয় নাই তো এইখনে বজাৰখন আমাৰ প্ৰায় বজাৰ চজাৰ হৈ গ'ল আৰু খাম বম অকণমান লাহেকৈ গুচি যাম আৰু ব্লগটো ইয়াতে সামৰিলোঁ ভিডিঅ'টো কি কবি আৰু চব ভিডিঅ'টো কেনেকুৱা বোলে জনাব আৰু ইয়ালৈ এতিয়া নাহিম আৰু তাইক ঘৰলৈ অহা আগত যদি এপাক আহিলে আহিম কোনো সিদ্ধান্ত নাই তো তাইক যামগৈ ঠিক আছে তো ইয়াৰ আৰু এইটো কইম্বটোৰৰ ধৰি লওক টাউনৰ লাষ্টে ভিডিঅ' এইফালে আৰু ফুৰিবলৈ অহা নহ'ব আৰু জাষ্ট 2 মাহ আছে ঘৰত যাবলৈ সেইটো কাৰণে আৰু ব্লগটো ইয়াত নাখোন খাওঁ বাহিৰত দি বনাম ন তো অ'কে বাই বাই ব্লগটো কেনেকুৱা পালে জনাব ভাল পালে লাইক এটা কমেণ্ট কৰি দিওঁ প্লিজ লগৰ লগত শ্বেয়াৰ কৰিব অ'কে বাই বাই